সকলোৱে দেখিছে যে উপনিৰ্বাচনৰ কাৰণে অসমত ব্যাপক ৰূপত প্ৰচাৰ অভিযান আৰম্ভ হৈছে। চাৰিওফালে ৰাজনৈতিক দলবিলাকে কুচকাৱাজ আৰম্ভ কৰিছে। সেই একে সময়তে নিৰ্বাচন আয়োগে শাসক দলৰ প্ৰতি বিশেষ ধৰণৰ মৰম আচৰণ দেখুৱাবলৈ অভিযোগ উত্থাপন হৈছে। কালি মই নিজে তিতাবৰত উপস্থিত আছিলোঁ। তিতাবৰৰ আমাৰ সঞ্জীৱ গগৈ মনোনয়ন মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হিচাপে সঞ্জীৱ গগৈ মনোনয়নত আমি উপস্থিত আছিলোঁ। নিৰ্বাচন আয়োগে কৈছে যে নিৰ্বাচনৰ মনোনয়ন দিবলৈ যাওঁতে কোনেও প্ৰচেছন কৰিব নোৱাৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, কালি মুখ্যমন্ত্ৰীৰ উপস্থিতিত শিৱসাগৰ আৰু তিতাবৰ দুইটা ঠাইতে প্ৰচেছন হৈছে। কালি আপোনালোকে দেখিছে প্ৰায় ১,৫০০ মানুহ লৈ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত প্ৰচেছন কৰিছে, শোভাযাত্ৰা কৰিছে। আৰু মই নিজে দেখিছোঁ, মই লগ পাইছোঁ মুখ্যমন্ত্ৰীক, যে তিতাবৰত যিখন গেটৰ পৰা আমাক কেৱল ৬জন মানুহ যাবলৈ দিয়া হৈছে, তাত কমেও ১০০ মানুহ লগত লৈ মুখ্যমন্ত্ৰীয়ে সেই গেটেদি সোমাই গৈছে। তাৰপিছত আনটো ঠাইৰ পৰা আমাক কেৱল ৩জন মানুহ যাবলৈ দিয়া হৈছে ভিতৰলৈ মনোনয়ন পত্ৰ দিবলৈ। তাত মুখ্যমন্ত্ৰীয়ে কমেও ৫০জন মানুহ লৈ তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ সোমাই গৈছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰে যে নিৰ্বাচন আয়োগে শাসক দল বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰি তেওঁলোকৰ প্ৰতি পক্ষপাতিত্বমূলক অৱস্থান লৈছে, তেওঁলোকৰ প্ৰতি মৰম বা সহৃদয়তা প্ৰদৰ্শন কৰিছে। আমি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কামনা কৰোঁ আৰু সেইকাৰণে আহ্বান জনাইছোঁ যাতে নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে তেওঁলোকৰ কাম কাজবিলাক আগবঢ়াই লৈ যায়। ইতিমধ্যে আমি নিৰ্বাচন আয়োগৰ ওচৰত কালি বিজেপি দলে যি শোভাযাত্ৰা কৰিলে তাৰ বিৰুদ্ধে আমি আবেদন দাখিল কৰিছোঁ, কমপ্লেইন পেটিশ্যন দাখিল কৰিছোঁ। আশা কৰিছোঁ নিৰ্বাচন আয়োগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। সকলোৱে দেখিছে যে উপনিৰ্বাচনৰ কাৰণে অসমত ব্যাপক ৰূপত প্ৰচাৰ অভিযান আৰম্ভ হৈছে। চাৰিওফালে ৰাজনৈতিক দলবিলাকে কুচকাৱাজ আৰম্ভ কৰিছে। সেই একে সময়তে নিৰ্বাচন আয়োগে শাসক দলৰ প্ৰতি বিশেষ ধৰণৰ মৰম আচৰণ দেখুৱাবলৈ অভিযোগ উত্থাপন হৈছে। কালি মই নিজে তিতাবৰত উপস্থিত আছিলোঁ। তিতাবৰৰ আমাৰ সঞ্জীৱ গগৈ মনোনয়ন মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হিচাপে সঞ্জীৱ গগৈ মনোনয়নত আমি উপস্থিত আছিলোঁ। নিৰ্বাচন আয়োগে কৈছে যে নিৰ্বাচনৰ মনোনয়ন দিবলৈ যাওঁতে কোনেও প্ৰচেছন কৰিব নোৱাৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, কালি মুখ্যমন্ত্ৰীৰ উপস্থিতিত শিৱসাগৰ আৰু তিতাবৰ দুইটা ঠাইতে প্ৰচেছন হৈছে। কালি আপোনালোকে দেখিছে প্ৰায় ১,৫০০ মানুহ লৈ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত প্ৰচেছন কৰিছে, শোভাযাত্ৰা কৰিছে। আৰু মই নিজে দেখিছোঁ, মই লগ পাইছোঁ মুখ্যমন্ত্ৰীক, যে তিতাবৰত যিখন গেটৰ পৰা আমাক কেৱল ৬জন মানুহ যাবলৈ দিয়া হৈছে, তাত কমেও ১০০ মানুহ লগত লৈ মুখ্যমন্ত্ৰীয়ে সেই গেটেদি সোমাই গৈছে। তাৰপিছত আনটো ঠাইৰ পৰা আমাক কেৱল ৩জন মানুহ যাবলৈ দিয়া হৈছে ভিতৰলৈ মনোনয়ন পত্ৰ দিবলৈ। তাত মুখ্যমন্ত্ৰীয়ে কমেও ৫০জন মানুহ লৈ তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ সোমাই গৈছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰে যে নিৰ্বাচন আয়োগে শাসক দল বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰি তেওঁলোকৰ প্ৰতি পক্ষপাতিত্বমূলক অৱস্থান লৈছে, তেওঁলোকৰ প্ৰতি মৰম বা সহৃদয়তা প্ৰদৰ্শন কৰিছে। আমি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কামনা কৰোঁ আৰু সেইকাৰণে আহ্বান জনাইছোঁ যাতে নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে তেওঁলোকৰ কাম কাজবিলাক আগবঢ়াই লৈ যায়। ইতিমধ্যে আমি নিৰ্বাচন আয়োগৰ ওচৰত কালি বিজেপি দলে যি শোভাযাত্ৰা কৰিলে তাৰ বিৰুদ্ধে আমি আবেদন দাখিল কৰিছোঁ, কমপ্লেইন পেটিশ্যন দাখিল কৰিছোঁ। আশা কৰিছোঁ নিৰ্বাচন আয়োগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।